নমস্কাৰ, তেজপুৰীয়া আড্ডালৈ স্বাগতম জনাইছোঁ মই ইলিয়াছ আহমেদ। আজি শুনোৱা হওক দিনৰ গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই ঘটনাৰ খবৰ পাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পেট্ৰল আৰু ডিজেল লৈ উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। নগাঁও জিলাত এখন ফাংচনৰ আয়োজন কৰা হৈছে আৰু এই ফাংচনত স্থানীয় গৰু চোৰবিলাকে সংগীত পৰিৱেশন কৰিব আৰু উক্ত শিল্পীসকলক স্থানীয় ৰাইজে ফটা জোতা চেণ্ডেলৰ মালাৰে সম্বৰ্ধনা জনাইছে। আটলান্টিক মহাসাগৰৰ ওপৰত এখন বিশেষ দলং নিৰ্মাণ কৰা হৈছে আৰু এই দলঙৰ ওপৰেৰে পানী জাহাজ চলাৰ ব্যৱস্থা কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন বিশেষ হেলিপেড স্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই হেলিপেডত অসমৰ যিসকল উদণ্ড বাইক চালক আছে তেখেতে লেণ্ড কৰিব। তেজপুৰ চহৰৰ মাজমজিয়াত এখন হোটেলত এক চিঙৰা বিস্ফোৰণ হৈ 3জন লোক নিহত হয় আৰু 4টা মাছি গুৰুতৰভাৱে আহত হয়। আহত মাছিকেইটাক আগুনপুৰ কবৰস্থানত কবৰস্থ কৰা হয় আৰু নিহত লোকসকলক তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰ লগে লগে সময় হৈছে আজিৰ দিনৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। ধন্যবাদ।